নমস্কাৰ BSc নাৰ্ছিং 2025 এক্সামটো 22 জুন তাৰিখে হৈ গ'ল এই 22 জুন তাৰিখে তো এই এক্সামত এক্সপেক্টেড কাট অফ কিমান যাব পাৰে ক্যাটাগৰী ওয়াইজ তো এইটো আজি এই ভিডিওটোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু কোন কোন BSc নাৰ্ছিং কলেজত কিমানটা সিট আছে এই বিষয়ে জনাম তো আপোনালোকে স্ক্ৰিনত দেখা পাইছে ক্যাটাগৰী এক্সপেক্টেড কাট অফ আৰু এপ্ৰক্সিমেটলি ৰেংক ৰেঞ্জ আৰু সেফ স্কোর টপ কলেজ দিয়া আছে তো আপোনালোকৰ জেনাৰেল ক্যাটাগৰীত হলে আপোনালোকৰ এক্সপেক্টেড কাট অফ 74 ৰ পৰা 78 যাব আৰু আপোনালোকৰ ৰেংকটো 180 ৰ পৰা 200 ৰ ভিতৰত হ'ব আৰু আপোনালোকৰ সেফ স্কোৰটো হ'ব 78 তো EWS ক্যাটাগৰীৰ কাৰণে এক্সপেক্টেড কাট অফ 68 ৰ পৰা 72 মান হ'ব পাৰে আৰু ৰেঞ্জটো 250 মান হ'ব পাৰে আৰু আপোনালোকে 75 যদি পায় আপোনালোকৰ সেফ জোন এইটো OBC হলে 63 ৰ পৰা 67 কাট অফ যাব পাৰে আৰু ৰেঞ্জটো 300 ৰ পৰা 350 হ'ব পাৰে আৰু সেফ মাৰ্ক হল 70 SC ক্যাটাগৰী হলে 62 ৰ পৰা 65 কাট অফ যাব পাৰে ৰেঞ্জটো যেটো আপোনাৰ ৰেংকটো 600 ৰ ভিতৰত হ'ব পাৰে আৰু 67 পালে সেফ জোন তাৰ পিছত আছে ST প্লেন 58 ৰ পৰা 62 মাৰ্ক পালে সিট পাব পাৰে আৰু ৰেংকটো 800 ৰ ভিতৰত হ'ব ST প্লেনে 62 মাৰ্ক পালে সেফ জোন হ'ব আৰু ST হিল যদি হয় 57 ৰ পৰা 62 মাৰ্ক এক্সপেক্টেড কাট অফ যাব পাৰে ৰেংকটো মোটামুটি 1000 ৰ ভিতৰত হ'ব আৰু সেফ মাৰ্ক হ'ব 62 আপোনালোকে চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এতিয়া অসমৰ যিমান কেইটা BSc নাৰ্ছিং কলেজ আছে তো কিমান সিট আছে আপোনালোকে স্ক্ৰিনত চাব পাৰিছে ডিব্ৰুগড় কলেজত আছে 75 গুৱাহাটী BSc নাৰ্ছিং কলেজত আছে 75 শিলচৰ মেডিকেল কলেজত আছে 75 তাৰপিছত যোৰহাট মেডিকেল কলেজত আছে 60 আৰু কোকৰাঝাৰ মেডিকেল কলেজত আছে 60 তো টোটাল 345 মান সিট আছে তো আৰু এক্সপেক্টেড কাট অফ কিমান যাব পাৰে 2025ত BSc নাৰ্ছিঙৰ স্ক্ৰিনত দিয়া আছে আপোনালোকে চাই লওক আশা কৰোঁ আপোনালোকে ভিডিওটোৰ পৰা কিছু হলেও উপকৃত হ'ব ধন্যবাদ